তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত বৰ্তমান দেখা পোৱা গৈছে পুনৰ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। টিডিএ মাৰ্কেটত যেন বিতৰ্ক লগ নেৰা হৈছে। টিডিএ মাৰ্কেটত যিহেতু 13 আগষ্টত সংঘটিত হৈছিল এই ঘটনা। টিডিএ মাৰ্কেটৰ এখন দোকান যাৰ নাম হৈছে SB মোবাইল আৰু SB মোবাইলৰ যি স্বত্বাধিকাৰী মহম্মদ আক্ৰমে ইতিমধ্যে তাত তেওঁৰ দোকানতে কাম কৰি থকা এগৰাকী যুৱতী বৰ্ণালী বৰপাত্ৰ গোহাঁই এগৰাকী যুৱতীক আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ পিছত যিটো যুৱতীগৰাকী ইতিমধ্যে আজিৰ ভাগত যিটো দল সংগঠনৰ সেই আক্ৰমণৰ কথা জনায় আৰু সকলোৰে পৰা যিটো সঁহাৰি বিচাৰে আৰু তাৰ পিছত কিন্তু এয়া উত্তপ্ত হৈ পৰে তিনিচুকীয়াৰ টিডিএ মাৰ্কেট। পুনৰবাৰ দেখুৱাইছো মই তিনিচুকীয়াৰ টিডিএ মাৰ্কেটৰ উত্তপ্ত পৰিস্থিতি যিহেতু বিভিন্ন দল সংগঠন সকলোৱে ওলাই আহে আৰু যুৱতীগৰাকীক ইতিমধ্যে সকলোৱে সঁহাৰি জনায়। যিহেতু জানিব পৰা মতে এই যুৱতীগৰাকী যিহেতু এই মহম্মদ আক্ৰমৰ মোবাইলত কাম কৰিছিলে আৰু কৰ্মৰত আছিলে বহুত দিনৰ পৰা আৰু মহম্মদ আক্ৰমে যিহেতু কিছু সৰু কথা আচলতে গ্ৰাহক আছিলে তেওঁৰ আহিছিলে তেওঁৰ দোকানত আৰু মোবাইল দেখুৱাবলৈ যত্ন কৰিছিলে যুৱতীগৰাকী আৰু মোবাইল দেখাব যাওঁতে কিছু পলম হোৱাৰ বাবে যুৱতীগৰাকীক এই যি স্বত্বাধিকাৰী মহম্মদ আক্ৰমে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে আৰু তাৰ পিছত কিন্তু ইতিমধ্যে দেখা পোৱা গৈছে এই খবৰ বিয়পাৰ লগে লগে ইতিমধ্যে যিগৰাকী যুৱতী সেই যুৱতীগৰাকী ইতিমধ্যে দল সংগঠনক বাৰবাৰকৈ আহ্বান জনাইছে লগতে ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে এই ঘটনা সংক্ৰান্তত আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে পুনৰবাৰ টিডিএ মাৰ্কেটৰ উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ বাৰম্বাৰকৈ এনেধৰণৰ ঘটনা টিডিএ মাৰ্কেটত যিহেতু ঘটনা সংঘটিত হৈ আছে আৰু টিডিএ মাৰ্কেটত যি দোকান আছে সকলো দোকান বিপণী বন্ধ কৰি দিয়া হৈছে। দল সংগঠনে ইতিমধ্যে আহি প্ৰথমতে দোকান বন্ধ কৰাৰ তেওঁলোকে আহ্বান জনাইছিলে আৰু এই মুহূৰ্তত সকলো নিজৰ ঘৰে ঘৰে যাবলৈ কোৱা হৈছে আৰু এনেদৰে প্ৰতিটো দিশ চোৱা চিতা কৰা হৈছে। আৰক্ষী লোক যিহেতু উপস্থিত আছে মই দেখুৱাইছো নিউজ 18ৰ জৰিয়তে কেনেধৰণৰ আচলতে উত্তপ্ত হৈ পৰিছে পুনৰবাৰ তিনিচুকীয়া টিডিএ মাৰ্কেট আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যিটো যুৱতীগৰাকী আচলতে সকলোৱে যিহেতু ছাপোৰ্ট কৰা দেখা পোৱা গৈছে কিয়নো এটা সৰু ঘটনা আচলতে বুলি কোনো সহজে মানি ল'ব পৰা নাই এই ঘটনা। যিহেতু এটা কথা ক'ব লাগিব যে সকলো ওলাই আহিছে এই মুহূৰ্তত এটা সৰু কথাৰ কাৰণে এগৰাকী যুৱতীৰ আক্ৰমণ সেয়া কিন্তু কোনো সহজভাৱে ল'ব পৰা নাই আৰু এগৰাকী মহিলা আচলতে এনেদৰে আক্ৰমণ কৰা হৈছে সেয়া কিন্তু অতি দুখজনক আছিলে এই মুহূৰ্তত ক'ব লাগিব আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে টিডিএ মাৰ্কেটৰ যি পৰিৱেশ এই পৰিৱেশ মই দেখুৱাইছো নিউজ 18 দৰ্শকক কেনেদৰে আচলতে দোকান বিপণীসমূহ বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত কিন্তু সকলোৱে আহ্বান জনাইছে যে এইগৰাকী যুৱতী কিন্তু যিহেতু দেখা পোৱা গৈছে কাৰণ যিগৰাকী যুৱতীক ইতিমধ্যে প্ৰহাৰ কৰিছে মহম্মদ আক্ৰমে কিন্তু উচিত শাস্তি পাব লাগে আৰু ইতিমধ্যে মূলত দল সংগঠন আছে মই তেওঁলোকৰ পৰা কিছু কথা ল'ব যত্ন কৰিলে আপোনাৰ ওচৰলৈ আহিছো বাৰম্বাৰ এই ঘটনা সংঘটিত হৈছে কি ক'ব এই ঘটনাটো বাৰম্বাৰ ঘটনা এইটো দ্বিতীয়টো ঘটনা হ'ল এবাৰ সাপে খুটিলে কিছুলৈও ভয় থাকে এইটো দ্বিতীয়বাৰ হ'ল তৃতীয়বাৰ কিন্তু তৃতীয়বাৰ যদি এনেকুৱা ঘটনা হ'বলৈ হয় কিন্তু আমি হাত সাৱটি বহি নাথাকিম এইবাৰ আমি ধৈৰ্য ধৰিছোঁ যিহেতু আমাৰ বহুখিনি ৰাইজে সহযোগ কৰিছে আজিৰ দিনটো খিলঞ্জীয়া হিচাপে ওলাই আহিছে আৰু মই আপোনালোকৰ এটাই অনুৰোধ জনাইছোঁ যে ইয়াত কিছুমান মুছলমান সম্প্ৰদায়ৰ মানুহে বিষ বাষ্প এটা সৃষ্টি কৰিবৰ কাৰণে চিন্তা কৰিছে। এই সেইদিনাখনি যি আৰবী ভাষাক লৈ এটা হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হৈছিলে তিনিচুকীয়াত এই গৰুচুৰ এজনে মানে তিনিচুকীয়াখন কণ্ট্ৰল কৰিব বিচাৰিছে। এই গৰুচুৰ ব্যক্তিজন তাৰ লগত আৰু কোনোবা খান বোলা এজন মটক কোন বুলি সুধিছে মটক ৰাজ্যত মটক কোন বুলি সোধাৰ অধিকাৰ ক'ত পালে কিন্তু ৰাইজৰ আগত সিহঁতে ক্ষমা খুজিব লাগে আৰু আমাৰ আজি ইয়াৰ পৰা এটাই বাৰ্তা প্ৰেৰণ কৰিছোঁ যে টিডিআৰ মাৰ্কেটত যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাম কাজ কৰি আছে টিডিআৰ চেয়াৰমেনক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াত লাইচেন্স কেঞ্চেল কৰক আৰু সংবাদ মাধ্যমৰ যোগেদি লেবাৰ কমিশ্যনক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে লেবাৰ ইয়াত যি সুৰক্ষা প্ৰদান লেবাৰ আইনৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে আপোনালোকে চাইছে নাই যদি নাই চোৱা চাওক আৰু ইয়াৰ পৰা এটা ভাল বাৰ্তা প্ৰেৰণ হওক যাতে তিনিচুকীয়াখন অশান্ত পৰিস্থিতি নহয়। যিহেতু যুৱতীগৰাকী কৰ্মৰত আছিলে দোকানখনত আৰু বাৰম্বাৰকৈ মহিলাৰ কি নিৰাপত্তা প্ৰথমতে নাইকিয়া হৈ গৈছে যেন অনুভৱ এটা সৃষ্টি হৈছে ইয়াত সকলোৰে মুখে মুখে একে কথা তাৰ লগতে যিটো টিডিএ মাৰ্কেটত দুবাৰকৈ সাঙুৰ খাইছে আচলতে ভিতৰৰ পৰা নেৰা হৈছে যেন পাইছোঁ বাৰম্বাৰকৈ একে ঘটনা সংঘটিত হৈছে আচলতে এই ঘটনাৰ ওপৰত যিটো বিশেষকৈ দৃষ্টি ওচৰ কৰিব লাগে বা আপোনালোকে ওলাই আহিছে এনেদৰে আৰু কি ক'ব বিচাৰে আচলতে এই ঘটনা যদি এতিয়া ৰোধ নহয় তেনেহ'লে কেতিয়া হ'ব যদি এনেধৰণৰ অশান্ত পৰিৱেশ সৃষ্টি হৈছে ইতিমধ্যে তিনিচুকীয়াত হয় অশান্ত পৰিৱেশ সৃষ্টি কৰি আমিও বেয়া পাওঁ আমাৰ কাম থাকে কিছুমান কাম এৰি পেলাই এতিয়া আহিবলগীয়া হৈছে আমি সদায় সদায় এনেকুৱা ধৰণৰ প্ৰেছাৰ পাই থাকিলে মানসিকভাৱে অশান্তি পাই থাকিম মানসিকভাৱে অশান্তি পাই থাকিলে মানসিক ৰোগী বনিবৰ কাৰণে এটা চিন্তা হৈ যায় ৰাইজ মানসিক ৰোগীত পৰিণত কৰা এটা প্ৰচেষ্টা ইয়াত টিডিআৰখন কিছুমান মানুহৰ কণ্ট্ৰলত আছে এতিয়াও কওঁ সেই মানুহবিলাকে এনেকুৱাখিনি কৰিবৰ কাৰণে এটা সুবিধা দি আছে আৰু অনতিপলমে টিডিআৰ
যিখন কমিটি আছে এইখন অনতিপলমে ভংগ কৰক আৰু দোকানী সকলো দোকানীয়ে ইয়াত কিন্তু দায়ী আছে ইয়াত সকলো দোকানীয়ে মাপ খুজিব লাগিব এক নম্বৰ কথা আৰু যিগৰাকী যুৱতী প্ৰায় 18 বছৰমান হৈছেহে চাগে আৰু সেইকাৰণে কৈছোঁ যে অসমত অসমীয়া অস্তিত্ব নাই মহিলাৰ সুৰক্ষা নাই এই ক্ষেত্ৰত সুৰক্ষা দিবৰ কাৰণে লেবাৰ কমিশ্যনাৰ আজি ক'ত মই আপোনাৰ আচলতে লেবাৰ কমিশ্যনাৰক দেখাই দিয়া কথাটো সেইটোৱে যিহেতু এখন দোকানত লেবাৰ পাৰ্মিট লাগিব এজন কৰ্মচাৰী কথা পালে লেবাৰ পাৰ্মিটৰ সিহঁতি অনুসৰণ কৰিছে নাই এইখিনি আইনগতভাৱে চাব লাগিব 2 নম্বৰ কথা হ'ল আমি কিন্তু বাৰ বাৰ আপোনালোকক পুনৰ জনাইছোঁ যে বাৰ বাৰ আক্ৰমণ কৰিলে আমিও ধৈৰ্য শক্তি আমাৰ মানুহ হেৰাই যাব ইয়াৰ পৰা সুৰা বাৰ্তা আকৌ দিব বিচাৰিছোঁ সকলোৱে মিলা প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত আজি কিন্তু আমি একো কৰা নাই তথাপিও আমি আহি মালিকক বিচাৰিছোঁ মালিকক নাপালোঁ কিন্তু মালিকে পলাই দিয়াৰ কাৰণ এটাই যে সি সংগঠিত কৰিছে সংগঠিত কৰাৰ কাৰণে পলাই ফুৰিবলৈ বাধ্য আছে তাকে পলাই ফুৰিছে ভায়েকক পালোঁ ভায়েকৰ একো নাজানো বুলি কয় আৰু দুখনকৈ দোকান সিহঁতি কেনেকৈ পালে এজনৰ নামত ইয়াত কিবা এটা অংকটো ঘটি আছে নিশ্চয়কৈ এয়া দেখুৱাইছোঁ দল সংগঠনৰ প্ৰতিক্ৰিয়া যিহেতু আৰক্ষী লোকসকল উপস্থিত আছে আৰু এই মুহূৰ্ততো কিন্তু টিডিএম মাৰ্কেট বন্ধ কৰি দিয়া হৈছে আৰু দেখুৱাইছোঁ তিনিচুকীয়াৰ পৰিস্থিতি এগৰাকী যুৱতীক ইতিমধ্যে আক্ৰমণ কৰা হৈছে আক্ৰমণ কৰিছে যিহেতু ইতিমধ্যে জানিব পৰা গৈছে মহম্মদ আক্ৰমে আৰু তাৰ বাবে কিন্তু সকলোৱে ওলাই আহিছে আৰু যুৱতীগৰাকীক কিন্তু দেখা পোৱা গৈছে এই মুহূৰ্তত যিহেতু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে লগতে যাতে এই ঘটনাৰ যাতে উচিত তদন্ত কৰি যাতে দুখীয়ে যাতে উচিত শাস্তি পায় তাৰে কিন্তু সকলোৱে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ